জয় মা চামুণ্ডা। ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিৰ ফল হৈছে 15 নৱেম্বৰ 2024 শুক্ৰবাৰৰ বিষয়ে। আজি ৰাস পূৰ্ণিমা হয়, আপোনালোকে সকলোৱে জানে। কাতি মাহৰ আজি পূৰ্ণিমা ব্ৰত পৰিছে আৰু আজি নক্ষত্ৰ পৰিছে ৰাতি 9:55 ভৰণী নক্ষত্ৰ, তাৰ পিছত পৰিছে কৃতিকা নক্ষত্ৰ। আৰু আজি কৰণ পৰিছে ক্ৰমে বৃষ্টিকৰণ আৰু ববকৰণ, আৰু যোগ পৰিছে ক্ৰমে ব্যতিপাত যোগ আৰু তাৰ পিছত বৰিয়ান যোগ। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব মেঘ ৰাশি, আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ যোগ হ'ব দুৰ্ভগা যোগ। আজি অভিজিত মুহূৰ্তটো আছে 11:44 পৰা আগবেলা দুপৰীয়া 12:27 আৰু আজিৰ ৰাহুকালটো আছে 10:45 পৰা 12:05 দুপৰীয়ালৈকে। আৰু আজি দিশশূলটো আছে পশ্চিম দিশত, মানে আজি পশ্চিম দিশৰ যাত্ৰা শুভ নহ'ব। এতিয়া আহকচোন আমি মেঘৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। প্ৰথমতে আমি মেঘৰ কাৰণে চাই লওঁ, মেঘৰ কাৰণে কেনেকুৱা কি দশা। মেঘৰ কাৰণে যিকোনো যদি আপোনালোকে প্লেনিং কৰি থৈছিলে বা কিবা প্লেনিং কৰিম বুলি আপোনালোকে ভাবি থৈছিলে, সেইবিলাক ক্ষেত্ৰত পজিটিভ চাইন আপোনালোকৰ কাৰণে দেখা গৈছে। যিকোনো এনেকুৱা কাম যিটো নেকি বহু দিনৰ পৰা ধৰক ভাবি আছিলে, হোৱা নাই, আজিৰ দিনটোত হয়তো সেইটো হোৱাৰ সম্ভাৱনা বনিব পাৰে, তেনেকুৱা সংযোগ আপোনালোকৰ বনিব পাৰে। আৰু লগতে আপোনালোকৰ যিকোনো মনোবাঞ্ছা পূৰণ হোৱাৰ ফালে গতি কৰিব পাৰে। ভবামতে আপোনালোকৰ মনটো প্ৰফুল্লিতভাৱে আপোনালোকৰ দিনটো অতিবাহিত কৰিব পাৰে। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে কিন্তু বৰ এটা শুভ বুলি ক'ব নোৱাৰি, অকণমান মধ্যমীয়া স্থিতি বুলি ক'লেও ভুল নহ'ব। তেওঁলোকৰ মানসিক চিন্তাবিলাক, তেওঁলোকৰ দুধুৰ-মুধুৰবিলাক, মানে ডিচিশ্যন যে ল'ব নোৱাৰা, যিবিলাক প্ৰব্লেম সিদ্ধান্ত ল'ব নোৱাৰা যিকোনো ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰতে হওক। ফৰ এক্সাম্পল, ধৰক 2-3টা এক্সাম দি আছে, কোনটোত বেছিকৈ ফ'কাছ কৰিব, বা চৰকাৰী চাকৰিত যাব নে নিজৰে কিবা এটা কৰিব, সেইবিলাক যিবিলাক সিদ্ধান্তত অসুবিধা মানুহৰ হৈ থাকে, তেনেকুৱাবিলাক আপোনালোকৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আৰু মতভেদবিলাক চলিব পাৰে আপোনালোকৰ সম্পূৰ্ণ মানে সকলো ধৰণৰ ৰিলেশ্যনশ্বিপবিলাকত। গতিকে আপোনালোকে সাৱধান হ'ব সেইবিলাক ক্ষেত্ৰত। যিকোনো কথা আজিৰ দিনটোত আপোনালোকে আলোচনা নকৰাটো ভাল হ'ব। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে যিকোনো ধন আদি অহাৰ সম্ভাৱনা দেখা গৈছে। আৰু যদি কিবা সামাজিকভাৱে আপোনালোকৰ যদি কিবা কাম আছে, সেইটো ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখা গৈছে। গতিকে আপোনালোকে অকণমান ট্ৰাই কৰিলে বহুত ভাল কাম, কিবা এটা বহুত মানে টান হৈ থকা আপোনালোকৰ কাৰণে কাম বহুত সহজ হৈ যাব পাৰে। খালি আপোনালোকে গমিব পাৰিব লাগিব যে কোনটো সময়ত কোনটো কাম কৰিব লাগিব, বা কোনটো সময়ত কোনটো কাম কৰিলে ভাল হ'ব। আৰু লগতে আপোনালোকৰ প্ৰেমৰ প্ৰস্তাৱৰ ক্ষেত্ৰত, প্ৰেমৰ মীমাংসাৰ ক্ষেত্ৰতো শুভ দেখা গৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে বহুত এটা বিশেষ ভাল নহয়। ঘৰৰ ক্ষেত্ৰত এনেই মিডিয়াম আছে, আৰু কাৰ্যক্ষেত্ৰত অকণমান অসুবিধা। যিকোনো নতুন আইডিয়া এপ্লাই কৰা, যিকোনো নতুন আপোনালোকে কামত ধৰক হাত দিয়া, নতুন কিবা এটা চিন্তা চৰ্চা কৰা, বা কিবা এটা ভাবি পেলাই আগবঢ়া, এনেকুৱা ধৰণৰ প্ৰত্যেকবিলাক কামতে অকণমান মানে এটা সংযম এটা ৰাখিব লাগিব। সেইটো ৰাখিলেহে আপোনালোকৰ বস্তুবিলাক গত লাগিব। আৰু আজি বাণীত আপোনালোকে কণ্ট্ৰল কৰাটো খুব ভাল হ'ব। লগতে আপোনালোকে বন্ধুবৰ্গৰ লগত এনেকুৱা কিছুমান বস্তু শ্বেয়াৰ নকৰিব, যিবিলাক শ্বেয়াৰ কৰিলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে, বা অনাগত দিনত যদি সেই বন্ধুজন শত্ৰু হৈ যায় তেতিয়া আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। তেনেকুৱা কাম আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে কিন্তু যিকোনো শুভ কাম, যিকোনো যাত্ৰা, যিকোনো দূৰ যাত্ৰা, বা যিকোনো ধৰ্ম বা আধ্যাত্মৰ লগত জড়িত কাম, মাক দেউতাকৰ লগত বা ঘৰৰ বয়োজ্যেষ্ঠজনৰ লগত জড়িত যিকোনো কাম আপোনালোকে কৰিব পাৰে। ঘৰুৱাভাৱে যদি আপোনালোকৰ কিবা এটা আলোচনা বহিব লগা আছিলে, কিবা কথাত যদি আপোনালোকৰ গম্ভীৰ কিবা ডিছকাশ্যন বহিব লগা আছিলে ঘৰৰ বংশ পৰিয়ালৰ মাজতে, তেতিয়াহ'লে আপোনালোকে তেনেকুৱা কামবিলাকৰ কাৰণে আজি অত্যন্ত শুভ দিন। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে মানসিক ক্লেশটো আপোনালোকৰ দেখা গৈছে। কোনোবা নহয় কোনোবা টপিকৰ ওপৰত ফ'কাছ কৰি আপোনালোকে বহুত টেনশ্যনত থাকিব পাৰে। যিসকল ধৰক যুৱক যুৱতী আজীৱিকাক লৈ পেলাই বা প্ৰেম সম্বন্ধবিলাকক লৈ পেলাই বহুত টেনশ্যনত থাকিব পাৰে, আৰু নিজৰ স্বাস্থ্যৰ কেয়াৰ ল'ব, আৰু যধে মধে যিকোনো খাই বৈ পেলাই গাড়ী চাড়ী চলোৱা এইবিলাক আপোনালোকে এভইড কৰিব, আৰু একেবাৰে ৰাতি আপোনালোকে গাড়ী নচলোৱাটো ভাল হ'ব। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকে পইচা বেছিকৈ নিৱেশ কৰিব লাগে, আপোনালোকৰ গ্ৰুপত কিবা কাম চলি আছে, বা গ্ৰুপত আপোনালোকে কিবা এটা কৰিম বুলি ভাবিছে, নিজৰ দৈনন্দিন জীৱনত, নিজৰ দৈনন্দিন ৰুটিনত কিবা এটা আপোনালোকে সাল সলনি কৰিম বুলি ভাবিছে। লগতে আপোনালোকে বৈবাহিক কিবা যদি মীমাংসা আছে, ধৰক বিয়া হোৱাৰ আগতে হওক, এংগেজমেণ্ট হৈ গ'ল, বিয়া হোৱা নাই, বা আপোনালোকৰ বিয়া হৈ গ'ল, জাষ্ট এতিয়াহে লাহেকৈ আপোনালোকৰ 2-3 মাহৰ ভিতৰতহে বিয়া হৈছে, তেনেকুৱা কেছবিলাকত আপোনালোকে ভালকৈ আলোচনাত বহিব পাৰে। তেতিয়া যিকোনো কথা আপোনালোকে সাৰমৰ্মটো উলিয়াই ল'ব পাৰিলে, বস্তুটো বুজাবুজিৰ মাজত কৰিলে টেনশ্যন কোনো নোহোৱাকৈ আপোনালোকৰ বস্তুবিলাক চল্ভ হ'ব পাৰিব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে।
বৃশ্চিকৰ কাৰণে আপোনালোকৰ যিকোনো বস্তু কিনা মেলা কৰা, যিকোনো নতুন পদক্ষেপ লোৱা, যিকোনো নতুন মানুহক লগ ধৰা বা প্ৰেমৰ সম্পৰ্কত বিশেষকৈ আপোনালোকৰ বহুত ক্লেশ দেখা গৈছে। বৈবাহিক ক্ষেত্ৰতো বৰ এটা শুভ নহয়, গতিকে সাৱধানে আপোনালোকে চলন ফিৰণ কৰিলে বা কথা পাতিলে আপোনালোকৰ কাৰণে শুভ হ'ব। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে যিকোনো শুভ কাম আপোনালোকে কৰাৰ কাৰণে ভাল দিন। যিকোনো মানসিকভাৱে আপোনালোকে খুব মানে ধৰক উদ্যমত আছে, উৎসাহত আছে, বা আপোনালোকে কিবা এটা বিশেষ মনোৰঞ্জনৰ কিবা এটা কৰিবলৈ বিচাৰে, বা আপোনালোকে বংশ পৰিয়ালৰ মাজতে বা ফ্ৰেণ্ড চাৰ্কলৰ মাজতে আপোনালোকে কৰিবলৈ বিচাৰে, তেনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰিব। লগতে আপোনালোকে প্ৰেম বিষয়ক যিকোনো কথা আপোনালোকে ডিছকাছ কৰিব পাৰিব। যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত আপোনালোকে কামবিলাক কৰিব পাৰিব আৰু আমোদ প্ৰমোদৰ কাৰণে বিশেষ ভাল দিন দেখা গৈছে। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে ঘৰ দুৱাৰ, প্ৰপাৰ্টি, গাড়ী এইবিলাকৰ লগত ৰিলেটেড কিবা ঝেমেলাত আপোনালোকৰ মনটো মানে সোমাই পৰিব পাৰে। মনটোত অকণমান সেইটোৰ কাৰণে ক্ষতি হ'ব পাৰে। সেইবিলাক টপিকক লৈ আপোনালোকৰ ঘৰত বা আপোনালোকৰ জীৱনত কিবা এনেকুৱা কথা বা এনেকুৱা সমস্যা থাকিব পাৰে যিবিলাক নেকি আপোনালোকৰ মানে চুলঝাবলৈ টান হৈছে, সমাধান কৰিবলৈ আপোনালোকৰ টান হৈছে। তেনেকুৱা ধৰণৰ আপোনালোকৰ চলিব পাৰে। তাতে কোনোবা এজন বন্ধুৰ কাৰণে আপোনালোকৰ মন বেয়া লাগি থাকিব পাৰে। লগতে নক'বলগীয়া কথা আপোনালোকে কৈ পালে, কিন্তু কৈ পেলাই আপোনালোকে পস্তাই থাকিব পাৰে। তেনেকুৱা হ'ব পাৰে। মাকৰ হেল্থ আদিৰ কথা অকণমান খেয়াল ৰাখিব। মাকৰ হেল্থটো বৰ ভাল নাই দেখুওৱা আজিৰ দিনটোত। গতিকে এনেকুৱা ধৰণৰ যিবিলাক সামাজিক কামবিলাক, যিবিলাক নেকি বহুত মহত্বপূৰ্ণ বা বহুত বেছি ইম্পৰ্টেণ্ট কাম, বিবাহ হওক, ঘৰ লোৱা হওক, ঘৰৰ কুটা পুতা হওক, আজিৰ দিনটোত আপোনালোকে এভইড কৰাটো ভাল হ'ব। এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে। কুম্ভ ৰাশিৰ কাৰণে যিকোনো শিকাৰ কাৰণে, যিকোনো শিকাৰুসকলৰ কাৰণে, বিদ্যাৰ্থীসকলৰ কাৰণে বা যিকোনো এনেকুৱা কাম য'ত নেকি খুব পৰাক্ৰম লাগে। ফৰ এক্সাম্পল, এখন দোকান চলাওঁতে চেলছৰ কামতো পৰাক্ৰম লাগে। আপোনালোকে যিকোনো যাতায়াতৰ লগত জড়িত হৈ পেলাই কাম কৰে, সেইটোতো পৰাক্ৰম লাগে। টিচাৰ হ'লে সেইটোতো আপোনালোকৰ বহুত পৰাক্ৰম লাগে। যদি এজন ভাল টিচাৰ হিচাপে যদি নিজক দেখুৱাবলৈ হয়, তেতিয়াহ'লে বহুত পৰাক্ৰমৰ প্ৰয়োজন হয়। গতিকে তেনেকুৱা ধৰণৰ সকলো কাম আপোনালোকৰ কাৰণে আজি বৰ ভাল হ'ব। আৰু কাম যিবিলাক কৰিব আপোনালোকৰ কামটো মানে ব্যৰ্থ নাযাব। বেছি পাৰ্চেণ্ট আজি ব্যৰ্থ নোযোৱাটো দেখা গৈছে। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ পাবলগীয়া ধন আপোনালোকে পাব পাৰে। ধন সঞ্চয় আপোনালোকৰ হ'ব পাৰে। আৰু লগতে আপোনালোকৰ ধনক লৈ কিছুমান বস্তু চলি আছিলে, হয়তো তাৰ কিবা এটা ৰাস্তা আপোনালোকৰ ওলাব পাৰে। লগতে আপোনালোকৰ কুটুম্বৰ বৃদ্ধি হ'ব পাৰে বা কুটুম্বৰ মাজত যিকোনো আলোচনা বিলোচনা বা ফূৰ্তি ফাৰ্তাৰ এটা পৰিৱেশ উৎপন্ন হ'ব পাৰে। লগতে আপোনালোকে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত কিন্তু অকণমান সাৱধান হ'ব। যিকোনো কথা ক'লে আজি তলে তলে আপোনাৰ ওপৰত মানে কোনোবা মানে এনেকুৱা হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনৰ কথা কোৱা হৈছে, তলে তলে আপোনালোকৰ খং উঠি থকাৰ সম্ভাৱনা বা তলে তলে জুই লাগি থকাৰ সম্ভাৱনা দেখা গৈছে। গতিকে সাৱধান হ'ব সেইবিলাক ক্ষেত্ৰত। বাকীবিলাক ক্ষেত্ৰত ঠিক ঠাক দেখা গৈছে। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। মহা উপায়ত আজি আপোনালোকে এনেকুৱা কি কৰিব, যিটো কৰিলে আগবেলা টাইমতে আপোনালোকৰ গোটেই দিনটো মংগলময়কৈ পাৰ হৈ যাব। আপোনালোকে কি কৰিব, 9খন পানেৰে এডাল পাণৰ মালা টাইপৰ বনাব আৰু লগতে এখন আপোনালোকে মিঠা পাণ ল'ব। এই বস্তুকেইটা আপোনালোকে যিকোনো দেৱীৰ মন্দিৰত আপোনালোকে অৰ্পণ কৰিব আৰু লগতে আপোনালোকে তামোল পাণটো তাত দক্ষিণাটো তাত দিব আৰু ধূপ আৰু চাকি আৰু যিকোনো এটা মিঠাই বা ফল মূল আপোনালোকে অৰ্পণ কৰিব। অত্যন্ত শুভ ফল আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ।